চাণক্য ব্লগৰ নতুন ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বহুত দিনৰ পৰা আপোনালোকে যিহেতু কৈছিলে যে তুমি মাছ মাংসৰ ৰেচিপিটো দিয়ে থাকা, কিন্তু পনীৰৰ ৰেচিপি আজিলৈকে দিয়া নাই। চ' সেইকাৰণে আজি আপোনালোকলৈ এটা ধুনীয়া পনীৰৰ ৰেচিপি লৈ আহিছোঁ। ইয়াৰ উপৰি বাচন্তি পোলাও এটা ৰেচিপি লৈ আহিছোঁ। আৰু বহুত কমেণ্টো আহিছিলে যে ভণ্টিৰ লগত ফুড চেলেঞ্জ কৰিবা বুলি, আৰু সেইকাৰণে আজি ফুড চেলেঞ্জ লৈ আহিছোঁ। মানে ৰেচিপি হ'ব প্লাছ ফুড চেলেঞ্জো হ'ব। ইয়াৰ উপৰি মোৰ প্ৰতিটো ভিডিঅ'তে কমেণ্ট আহে যে তুমি ইমানখিনি মছলা চছলা দিয়া, হেভি ফুড খাই থাকা, মাছ মাংস এনি টাইম থাকেই, ত' তোমালোকে ইমান হেভি চেলেঞ্জো কৰা, ত' তোমালোকৰ যোনটো ৱেট আছে কেনেকৈ মেইনটেইন হয়, ইয়াৰ উপৰি তুমি ইমান হেভি খানা তুমি কেনেকৈ ডাইজেষ্ট কৰা। এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে মই অলপ এক্সাৰচাইজো কৰোঁ। ইয়াৰ উপৰি মই যোনটো ডায়েট আছে ডায়েটটো মেইনটেইন কৰোঁ, কাৰণ ফুড ব্লগটো আজি বনালে নহ'ব, ভৱিষ্যতেও বনাই যাব লাগিব। চ' সেইকাৰণে ডায়েট কৰাটো খুবেই প্ৰয়োজন, আৰু এক্সাৰচাইজো কৰোঁ। ইয়াৰ উপৰি মই এটা প্ৰডাক্ট ব্যৱহাৰ কৰি আছোঁ, এইটো হৈছে অজিভাৰ ACV মাছা। আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব। এইটো এটা ভাল প্ৰডাক্ট হয়, এইটো প্লান্ট বেছড প্ৰডাক্ট হয়, এইটো পুৰা 100% নেচাৰেল হয়। অজিভাৰ প্ৰডাক্ট মই বহুত দিনৰ পৰা ব্যৱহাৰ কৰিছোঁ। পুৰণা ভিডিঅ' যোনে যোনে চাই তেওঁলোকেতো আগতেও এনেকুৱা প্ৰডাক্ট দেখিছে অজিভাৰ। আজি যোনটো প্ৰডাক্ট হৈছে সেইটো হৈছে অজিভাৰ ACV মাছা। এইটো এটা ভাল প্ৰডাক্ট হয়, প্লান্ট বেছ হয়, এইটো 100% নেচাৰেল হয়। আপোনালোকে যিহেতু গ্ৰীণ টিৰ যোনটো বেনিফিট আছে সেইটো গম পায়, গ্ৰীণ টিয়ে ৱেট লছ কৰাত সহায় কৰে। আৰু অজিভাৰ যোনটো এইটো ACV মাছা আছে, ই গ্ৰীণ টিতকৈও ডাবল ৱেট লছ কৰাত সহায় কৰে। এই অজিভাৰ যোনটো ACV মাছা আছে, ইয়াক যদি আপোনালোকে খায় তেতিয়াহ'লে আপোনালোকৰ মেটাবলিজমটো বেছি কৰি তোলে, আৰু তাৰ ফলত আপোনালোকৰ ৱেট লছ কৰাত সহায় হয়। ইয়াৰ উপৰি আপোনালোকৰ যোনটো ডাইজেষ্ট চিষ্টেম আছে সেইটোও ভাল কৰি তোলে। ইয়াৰ উপৰি লগতে আপোনালোকৰ যোনটো স্কিন আছে স্কিনটো ভাল কৰি তোলে, আৰু অবেছিটি আপোনালোকক কম কৰাত সহায় কৰিব। আৰু মই যিহেতু কৈছোঁ যে এইটো 100% নেচাৰেল হয়, আৰু লগতে এইটো প্লান্ট বেছ হয়। এইটো কেনেকৈ খাব লাগিব, আপোনালোকে যিকোনো বস্তু খোৱাৰ 1 ঘণ্টামানৰ আগত এইটো খাব লাগে। আপোনালোকে 150 ml মান পানী ল'ব, 150 ml পানী ল'ব। তাৰপিছত আৰু পেকিংটো বহুত বেছি ভাল হয়। ইয়াত এটা চিল থাকে, চিলটো মই যিহেতু খাই আছোঁ সেইকাৰণে চিলটো খোলা হৈছে অলৰেডি। এই বৈয়ামটোৰ ভিতৰতো ধুনীয়াকৈ এনেকুৱা এটা পেক থাকে। এইটো এটা স্কুপ দিয়া থাকিব, ইয়াৰে আপোনালোকে এটা স্কুপ লৈ ল'ব। ইয়াত ধুনীয়াকৈ মই এটা স্কুপ লৈ ল'ম, আৰু ইয়াৰ টাইট হৈ থাকিব ধুনীয়াকৈ। মই ভালকৈ কুলি ল'লোঁ। তাৰপিছত পুৰা ৰিলেক্স ফিল হৈ যায়। মই যিহেতু কৈছোঁ যে এইটো আপোনালোকে যিকোনো খোৱা বস্তু খোৱাৰ 1 ঘণ্টাৰ আগত আপোনালোকে খাব। আৰু এই যোনটো অজিভাৰ ACV মাছা আছে, এইটো 12 বছৰ ওপৰৰ সকলো মানুহে খাব পাৰে, পুৰুষ মহিলা সকলোৱে খাব পাৰিব 12 বছৰৰ ওপৰৰ। খাদ্যটো সেইটো হৈছে প্ৰডাক্টটো, আৰু এইটো পুৰা 100% নেচাৰেল হয়, আৰু এইটো প্লান্ট বেছ হয়। এই প্ৰডাক্টটো বাই কৰা লিংকটো মই ডেছক্ৰিপশ্যন দিয়া আছে, তাৰ পৰা গৈ আপোনালোকে বাই কৰিব বুলি আশা কৰিলোঁ। তো ব'লক এতিয়া আমি পাকঘৰত যাওঁ আৰু বনোৱা আৰম্ভ কৰি দিওঁ। আৰু ইয়াত পনীৰ বনাবলৈ আহি গ'লোঁ পাকঘৰত। পনীৰ মখানি যোনটো আছে সেইটো বনাম। ইয়াত আধা কিলো পনীৰ আছে, এইখিনি মই সৰুকৈ কাটি লৈছোঁ। আৰু ইয়াত দিবলৈ পনীৰখিনি ফ্ৰাই কৰিব নালাগে, এনেকৈ সৰুকৈ কাটি কেঁচাকৈ দিব লাগিব। তাৰপিছত ইয়াত দিব লাগিব মগজ, এইখিনি কালিৰ পৰা তিয়াই থোৱা আছে, এইখিনি এটা পিচিব লাগিব। আৰু নেক্সট দিব লাগিব পিঁয়াজৰ এটা পেষ্ট। বিৰিয়ানীত দিবলৈ যে মানে পিঁয়াজৰ যোনটো বেৰিষ্টা বনাই যায়, মানে পিঁয়াজখিনি যে ফ্ৰাই কৰি লয়, ফ্ৰাই কৰি পেলাই এইখিনি আপোনাৰ পিচি ল'ব, আৰু লগতে আপোনালোকে দৈ গাখীৰ দি ল'ব। ইয়াত অকল যোনটো ফ্ৰাই কৰা পিঁয়াজ আৰু দৈ গাখীৰ আছে সেইটো এনেকৈ এটা পেষ্ট বনাই ল'ব লাগিব। তাৰপিছত ইয়াতে হেৰি কৰিম, আদা নহৰু আৰু বইল কৰি লোৱা বিলাহী দিব লাগিব। এইখিনি মই বিলাহীখিনি এনেকৈ বইল কৰি লৈছোঁ, এইখিনিও পেষ্ট বনাই ল'ব লাগিব। চ' এইখিনি কামখিনি কৰি লওঁ, আৰু ডাইৰেক্ট আপোনালোকক এতিয়া বনোৱাত দেখাম। আৰু ফাইনেলি এইফালে এখন কেৰাহী পাতিলোঁ, গোটেইখিনি বস্তু মানে পেষ্ট বনাই ল'লোঁ। এবাৰ দেখাই দিছোঁ আপোনালোকক। এইটো হৈছে বিলাহী, আদা নহৰু আৰু কেঁচা জলকীয়া পেষ্ট। তাৰপিছত এইটো হৈছে মগজৰ পেষ্ট, আৰু এইটো হৈছে পিঁয়াজ আৰু দৈ গাখীৰ পেষ্ট। যদি ননষ্টিকৰ কেৰাহীত বনায় তেতিয়াহ'লে আপোনালোকে বাটাৰ দিব নালাগে। যদি আপোনালোকে ননষ্টিকৰ কেৰাহীত নবনায় তেতিয়াহ'লে অকণমান বাটাৰ দি দিব, যাতে লাগি নধৰে পেষ্টটো। চ' অকণমান বাটাৰ দি দিম। যদি ননষ্টিকৰ কেৰাহীত বনায় তেতিয়াহ'লে একো দিব নালাগে, ডাইৰেক্ট যোনটো যে পিঁয়াজৰ পেষ্ট আছিলে এইটো দি দিলে হ'ল। এইটো পিঁয়াজখিনি আপোনালোকে ব্ৰাউন কৰি ল'ব, মানে ফ্ৰাই কৰি ল'ব প্ৰথমতে। এইখিনি গৰম হ'লে এতিয়া গেছটো কমাই ল'ম জুইটো, আৰু এই পেষ্টটো দি দিম। বেছি সময় নহয়, অকণমান সময় ভাজিলে হৈ যাব। তাৰপিছত ইয়াতে বিলাহী পেষ্টটো দিব লাগিব। এই পেষ্টখিনি এটা উতল আহিলে বেছিকৈ ভাজিব দৰকাৰেই নাই, কাৰণ এইখিনিতো অলৰেডি ফ্ৰাই কৰা আছে। এতিয়া ইয়াতে যোনখিনি বিলাহী পেষ্ট আছিলে এইখিনি দি দিম। অ'কে, আকৌ অকণমান পানী দিম ইয়াতে, এতিয়া উতলিব দিম। 5 মিনিটমান ভজাৰ পিছত এইখিনি উতল আহিলে
ইয়াতে এতিয়া মছলা দিব লাগিব। প্ৰথমতে দিম অকণমান ইলাচি, পিচি লোৱা এনেকৈ ইলাচি। তাৰপিছত দিছোঁ আধা চামুচ ধনিয়া, তাৰপিছত দিছোঁ আধা চামুচ কিচেন কিং, আৰু এতিয়া দিছোঁ আধা চামুচ গৰম মছলা, আৰু নেক্সট দিছোঁ কচুৰি মেথি, আৰু নেক্সট জোখ অনুযায়ী নিমখ। এতিয়া এইখিনি অকণমান উতলাই লওক। ঢাকনা মাৰি দিব লাগিব, নহ'লে হেৰি হৈ গৈছে। অ'কে, এতিয়া অকণমান উতলিব লাগিব। মছলাখিনি দিয়াৰ পিছত এইখিনি 10 মিনিট ৰাখিলোঁ। এই মছলাখিনি ভাজ খালে এতিয়া ইয়াতে মগজৰ যোনটো পেষ্ট আছে যে, পেষ্টটো ইয়াত দি দিম, আৰু লগতে অকণমান পানী দিম ইয়াতে। এই বাতিটো সমানেই পানী দিম, ইমানটোৱে হৈ যাব পানী। অ'কে, নহ'লে বেছি ডাঠ হৈ যাব, খাবলৈ ইমান ভাল নালাগিব। এইখিনি এটা মিক্স কৰি দিওঁ। এতিয়াও দিছেনে কিমান ধুনীয়া ডাঠ হৈছে। এতিয়া ইয়াতে উতলটা আহিবলৈ দিম। তাৰপিছত ইয়াতে পনীৰখিনি দিব লাগিব। গ্ৰেভিখিনি ভজা 10 মিনিট সময় হৈ গ'ল, দেখিছেনে ধুনীয়া উতল আহিছে আৰু অলপ ডাঠ হৈছে। এতিয়া ইয়াতে দিব লাগিব পনীৰখিনি, কেঁচাকৈ যোনখিনি লৈছোঁ, আৰু এইখিনি আধা কিলো পনীৰ আছে, এনেকৈ সৰুকৈ কাটি লৈছোঁ। বৰ বেছি ডাঙৰকৈ দিলে ভাল নালাগে, অলপ জুইটো কমাই যাতে উফৰি নাহে। আৰু লাহে লাহে ইয়াতে এতিয়া পনীৰখিনি দিম। আৰু আমাৰ পনীৰ মাখানি ৰেডি হৈ যাব এতিয়া অলপ টাইমৰ পিছতে। আৰু লাষ্টত নমোৱাৰ আগত অলপ বাটাৰ দিব লাগিব। হৈ গ'ল, এবাৰ লৰাই দিওঁ। বেছিকৈ লৰাব নালাগে পনীৰখিনি, নহ'লে ভাগি যাব। এয়া তাৰপিছত নমোৱাৰ আগতে দিম ইয়াতে বাটাৰ। এয়া আমাৰ গৰম গৰম পনীৰ মাখানি ৰেডি হৈ আছে, বেছিকৈ লৰোৱাও নাই, ধুনীয়াকৈ একদম শ্ল' কুক হৈ থাকক। আৰু এইফালে এতিয়া বাচন্তি পোলাও বনাবলৈ চাউলখিনি মেৰিনেশ্যন কৰিব লাগিব। প্ৰথমতে ইয়াতে দিম ঘিউ মই গৰু ঘিউটোৱে লৈছোঁ। ঘিউটো 4 চামুচমান দিব লাগিব। তিনি চামুচ, এয়া 4 আৰু অকণ দিছোঁ বাৰু, 5 চামুচ ঘিউ দিছোঁ। তাৰপিছত দিম ইয়াতে আদা, পোলাওটোত আদা দিয়ে, এইটোত এনেকৈ আদাবিলাক আপোনালোকে কুটি ল'ব। তাৰপিছত দিম ইয়াতে হালধি, এইটো কালাৰটোৰ কাৰণে, য়েল্ল' কালাৰটো যে আহে। তেজপাত, লং ইলাচি, দালচেনি মই যোনটো গোটাকৈ নিদিওঁ, মই পিচি থোৱা দিম, কাৰণ পিছত মানে পোলাওটো খাওঁতে যদি মুখত গোটাকৈ আহি যায়, খাই বেছি ভাল নালাগে। চ' সেইকাৰণে এনেকৈ পিচি থোৱা আছে। ইয়াৰ 1 চামুচ লৈ লৈছোঁ, লং ইলাচি দালচেনি মিক্স আছে। তাৰপিছত এইখিনি এতিয়া ভালদৰে এনেকৈ মেৰিনেশ্যন কৰিব লাগিব। এয়া পোলাও কাৰণে চাউলটো ৰেডি হৈ গ'ল, আৰু মই ঘিউ আৰু 1 চামুচ দিলোঁ, টোটেল হ'লগৈ 6 চামুচ হয় নে। এইখিনি এতিয়া প্ৰায় আধা ঘণ্টামান সময় থৈ দিম। যিমান সময় থয় সিমান বেছি ভাল, মানে আপোনালোকে যিমানটো পাৰে সিমান সময় থৈ দিব, প্ৰায় 1 ঘণ্টামান পাৰিলে থৈ দিব। এইখিনি আমি এতিয়া আধা ঘণ্টামান সময় থ'ম। আৰু এইফালে এয়া আমাৰ পনীৰ মাখানি ৰেডি হৈ গ'ল। এতিয়া নমাব হৈ গ'ল, অলপ বাটাৰ দিম, 1 চামুচ লৈছোঁ। যদি আপোনালোকৰ ক্ৰীম থাকে ক্ৰীম দি দিব, আজি আমাৰ ঘৰত ক্ৰীম নাই সেইকাৰণে দিয়া নাই, বাটাৰটোকে অকণমান সৰহকৈ দিছোঁ। হৈ গ'ল ৰেচিপি। আৰু এতিয়া এইখিনি নমাই ল'ম। এতিয়া অলপ সময় পিছত পোলাওখিনি বনাম। নেক্সট এইফালে এতিয়া বাচন্তি পোলাও বনাব লৈছোঁ। প্ৰথমতে ইয়াতে দিম ঘিউ। এই ঘিউত মানে কাজুখিনি ফ্ৰাই কৰিব লাগিব। এতিয়া দিম ইয়াতে কাজু, এতিয়া অকণমান ফ্ৰাই কৰিলে হ'ল, বেছি নাই, ব্ৰাউন কালাৰটো অহালৈকে। তাৰপিছত ইয়াতে পোলাওখিনি দি দিম। কাজুখিনি গৰম হ'লে এতিয়া চাউলখিনি দিম ইয়াতে মেৰিনেশ্যন কৰি থোৱা। এয়া এইটো ছাগলী মাংসৰ লগত খুব ভাল লাগে। ছাগলী মাংস বা কচাটো যোনটো লগত খাই ভাল লাগে। পনীৰৰ লগতো ভাল লাগে খাই। পনীৰৰ মানে বহুত দিন ৰেচিপি দিয়াই নাই, আপুনি যিটো কৈছিলে যে পনীৰৰ পাৰিলে দিবা বুলি। এতিয়া এইখিনি 5 মিনিটমান সময় ভাজিব লাগিব। তাৰপিছত ইয়াতে দিম পানী। এইখিনি 5 মিনিট সময় হৈ গ'ল ভজা। একদম আপোনালোকে গেছৰ পৰিমাণটো একদম ল'ত লৈ ল'ব। আৰু এতিয়া ইয়াতে দিম খিচমিচ, এয়া
কিচমিচখিনি বৰ বেছি হ'লে ভাল নালাগে, কমকৈ হ'লে ভাল পাওঁ, সেইকাৰণে কমাই দিছোঁ। আৰু এয়া জোখ অনুযায়ী পানী দিছোঁ, জোখ অনুযায়ী নিমখ দিছোঁ। যদি ইচ্ছা কৰিলে আপোনালোকে কেৰাহীটো বনাব পাৰে, কিন্তু কুকাৰত চিটিত দিম তেতিয়া সোনকালে হ'ব, সেইকাৰণে মই কুকাৰতে বনাইছোঁ। আৰু এতিয়া ইয়াতে একো কৰিব নালাগে, ঢাকনাখন মাৰি চিটি এটা দিম আৰু নমোৱাৰ সময়ত এটা বস্তু দিব লাগিব, দেখাইছোঁ আপোনালোকক। এতিয়া চিটি মাৰিবলৈ দিম। আৰু ফাইনেলি আমাৰ পোলাও হৈ গ'ল। এতিয়া দেখাইছোঁ, ৱাহ কি গোন্ধ, অহ' গোন্ধটো পূৰা মাৰিছে, নাক ভাঙি দিছে গোন্ধই। কিন্তু এতিয়াই কমপ্লিট হোৱা নাই, ইয়াতে দিব লাগিব এতিয়া চেনি, 2 চামুচ চেনি দিম, অকণমান গৰম কৰি দিম। দেখিছেনে কিমান ধুনীয়া বনিছে। ব্ৰাইটনেছটো বেছি হৈ আছে, কেমেৰা আপোনালোকে ধৰিব পৰা নাই, কমাই দিম অলপ, এতিয়াহে ধৰিব পাৰিব। এয়া চাওক, আৰু লগতে অকণমান ঘিউ দিম ইয়াতে। এয়া হৈ গ'ল। আৰু এতিয়া গৈ চেলেঞ্জ ষ্টাৰ্ট কৰি দিম। খাওঁ খাওঁ লাগি আছে, গোন্ধ পায়। পনীৰটো বহুত ধুনীয়া গোন্ধাই আছে, প্লাছ পোলাওটো বহুত ধুনীয়া গোন্ধাই আছে। তো ফাইনেলি আমাৰ পনীৰ মাখনি আৰু বাচন্তি পোলাও ৰেডি হৈ গ'ল। এইফালে দুইটা সমান সমান লৈছোঁ, এটা চাইডে পূৰা গৰম হৈ আছে আঁতৰত ধৰিলে, এটা চাইডে আছে পোলাও, এটা চাইডে আছে পনীৰ মাখনি, দুইটা সমান সমান আছে। আৰু যোনে জিকিব আজি সিয়েই খাবলৈ পাব মায়ে ঘৰত ধুনীয়াকৈ বনাই থোৱা খুৰমা। এইফালে 1 প্লেট খুৰমা থৈ দিছোঁ, যোনটোৱে জিকে সিয়ে এই খুৰমাটো খাবলৈ পাব। ষ্টাৰ্ট কৰোঁ নে? 1 2 3 ষ্টাৰ্ট। ফাৰ্ষ্ট পোলাওটোকে খাই চাওঁ। ৱাও, ধুনীয়া সোৱাদ এটা আছে। পোলাওটো আল্টিমেট হৈছে। এই বাচন্তি পোলাওটো মাংসৰ লগতো খাই ভাল লাগে। এতিয়া পনীৰটো খাই চাওঁ। আল্টিমেট, চিৰিয়াছলি আপোনালোকে এই দুটা ৰেচিপি ট্ৰাই কৰিব। ৱাও, মোক যিহেতু আপোনালোকে কৈ আছিলে যে তুমি মাছ মাংসৰ ৰেচিপি দিয়ে থাকা, পনীৰৰ ৰেচিপি নিদিয়া, আৰু আজি সেইকাৰণে ধুনীয়া এটা পনীৰৰ ৰেচিপি লৈ আহিছোঁ। এইটো আপোনালোকে ট্ৰাই কৰিব, সঁচাই কৈছোঁ আল্টিমেট লাগিছে খাই। আৰু দালচেনিবোৰ পিচি দিয়া কাৰণে ন বেছি ভাল লাগিছে, বেছি দালচেনি। তো এতিয়া লৰালৈকে খাবলৈ ধুনীয়াকৈ সানি লওঁ। সেয়া দিছেনে, ফ'কাছটো লওঁতে বহুত টাইম লাগিব। ব্ৰাইটনেছটো অট'মেটিক বাঢ়ি গৈছে নেকি, হয় নাই? পূৰা খাওঁ এতিয়া। ৱাও, পনীৰটো বৰ বেছি ডাঙৰকৈ তেনেকৈ সৰুকৈ লৈছোঁ। মজা মজা, কথা পাতিবলৈ মৰি যোৱা নাম খাই থাকিবলৈ মন গৈছে। খুৰমা কোনে আগত খাবলৈ পায়। পনীৰটো বহুত ধুনীয়া হৈছে খাই। কথা পাতি শেষ কৰি দে। মোৰ লাহে লাহে খাবলৈ মন হৈছে, মানে টেষ্টি হৈছে যে, তই লৰালৰি খাবলৈ মনে যোৱা নাই। লাগিব ন, গ্ৰেভিটো একদম ইমানটো ডাঠে কৰিব তুমি বনালে, বৰ বেছি মানে পনীয়া হ'লে খাই ভাল নালাগে। একেবাৰে কম হ'লেও বেয়া হ'ব, একেবাৰে সৰহ হ'লেও বেয়া হ'ব। এনেকুৱা পনীৰ হ'লে মাংস নহ'লেও হৈ যাব। ভালে গৈছে, আপলাই গৈছে।
মোৰ সোনকালে হ'ব বুলি কৈ নিজে পুৰা ফটাফট ঘিউ আৰু বাটাৰ দিয়া আছে যে পুৰা আভোগ কৰিছে তাতে কাজুকেইটা চাইড কৰি লওঁ পিছত খাম নহ'লে কাজুকেইটা আগত খাইলে আৰু তাতে পনীৰ আভোগ কৰি দিয়ে পুৰা পনীৰৰ পিচটা ভাঙি লওঁ ভাঙি লৈ বেছি ভাল লাগিছে না আৰু এয়া দুটা সমান সমান চলি আছে আৰু ইফালে ইটোৰ ওপৰত মায়ে খাই আছে আভোগ কৰিছে পুৰা সেইখিনি তাই আগত হৈছে মোৰ ইমানখিনি আছেগৈ ভাজি নাই হোৱা খাব লাগিব মই হাৰি গ'লো দেখোন কথাটো বেছি কওঁ মই তো হ'ব নি মই হাৰি গ'লো বেছি নাই দুগৰা ভাত থাকি থাকে মাত্ৰ এইকেইটা ফিনিছ কৰি লওঁ বাৰু দুগৰাহে থাকি থাকে দুই কাঁহী ভাত খতম সঁচাই কৈছোঁ বহুত টেষ্টি হৈছে খাই এয়া এতিয়া আপোনাৰ এয়া আপোনাৰ গৰাকী আপুনি খাব পাৰে এতিয়া চৰি আপুনি ইয়াৰ গৰাকী আপোনাৰ গৰাকী নহয় খুৰমাটো ভাল হৈছে হোটেলত বনোৱাতকৈ ভাল লাগিছে মোক খাই পেলাই চ' আজি ভিডিঅ'টো ইমান আছিলে আৰু এয়া খুৰমাটো তাই জিকিলে এয়া তাই খাব এডাল খাই দিওঁ এই যোনটো ৰেচিপি আছিলে আপোনালোকে ট্ৰাই কৰিব সঁচাই কৈছোঁ আল্টিমেট লাগিলে খাই মোৰ ভাষাত মানে ক'বলৈ গ'লে বহুত ধুনীয়া হৈছে আপোনালোকে এটা ৰেচিপি ট্ৰাই কৰিব যোনটো বাচন্তি পোলাও আছে সেইটো ভাল লাগিলে সেইটো আপোনালোকে মাংসৰ লগতো ট্ৰাই কৰিব পাৰে মাংসৰ লগতো খাই বহুত বেছি ভাল লাগে বিশেষকৈ কচা মাংসৰ লগত খাই ভাল লাগে মানে চিকেন কচাই হওক বা মটন কচাই খাই ভাল লাগে আৰু আপোনালোকে যোনটো পনীৰ ৰেচিপি আছে সেইটো ট্ৰাই কৰিব সেইটো আপোনালোকে পোলাও বুলি নহয় বগা ভাতৰ লগত বা ৰুটিৰ লগতো আপোনালোকে খাব পাৰিব পনীৰ ৰেচিপিটো বহুত টেষ্টি হৈছিলে খাবলৈ আৰু পনীৰটো আপোনালোকে ৰেচিপিটো বনাওঁতে এইটো ফ্ৰাই কৰি নল'ব এনেকৈ কেঁচাকৈ দিব তেতিয়াহে খাবলৈ ভাল হয় আৰু আজি ভিডিঅ'টো ইমানেই আছিলে আশা কৰিলোঁ আপোনালোকে চেলেঞ্জ ভিডিঅ' চাই ভাল পালে বুলি আৰু যদি এনেকুৱা ধৰণৰ চেলেঞ্জ লাগে সেয়া আপোনালোকে কমেণ্ট কৰিব কিহৰ ওপৰত লাগে সেয়াও আপোনালোকে ছাজেষ্ট কৰিব আজিলৈ আহিছোঁ তেতিয়াহ'লে সদায় কোৱাৰ দৰে নিজৰ ওপৰত বিশ্বাস ৰাখিব ভগৱান নামটো কাম কৰি যাব এদিন আদি সফল হ'বই আৰু সদায় হাঁহি থাকিবলৈ চেষ্টা কৰিব ইয়াৰ উপৰি অজিবা যোনটো ৰেচিপি প্ৰডাক্ট আছে সেইটো মই ডেছক্ৰিপশ্যন দি দিছোঁ ত' সেইটো আমি খাই থাকোঁ আমি ডায়েট মেইনটেইন কৰি থাকোঁ যাতে আমি ৱেইট লছ কৰিব পাৰোঁ সেইটো যদি আপোনালোকে বাই কৰিব বিচাৰিছে ডেছক্ৰিপশ্যনতে দিয়া আছে লিংকটো তাৰ পৰা গৈ পেলাই আপোনালোকে বাই কৰিব পাৰিব